পাতাল গমননাথ ভাগে ৰাম চৰিত্ৰটিৰ এটি সংলাপ প্ৰক্ষেপণ কৰিবলৈ ওলাইছে। মায়াৰে আবৃত এই মায়াময় সংসাৰত আমিও যেন মায়াৰ পৰা মুক্ত হ'ব পৰা নাই। পিতৃ সত্য পালনৰ হেতু খাটি বনবাস জানকীৰ উদ্ধাৰৰ হেতু বধিৰ লংকাৰ দুষ্ট ৰাৱণ পাতলালো বসুমতীৰ ভাৰ। আজি আমি প্ৰজাপালক অযোধ্যা ৰাজন ন্যায়দণ্ড হাতে তুলি লৈ নীতিমতে কৰি আছো অযোধ্যাৰ শাসন। কিন্তু আজি আমাৰ অখাদ্য পৰাণ নিষ্পাপ জানকীৰ সতীত্বৰ ওপৰত আলোচনা কৰে আজিও দুৰ্মুখ দুৰ্জনে। ৰাখিব লাগিব আমি ৰঘুকুলৰ সন্মান, কাৰণ আমি ৰঘুকুলমণি, আমি ৰাম। যাওঁ আমি নিজ কৰ্তব্যত সৌগ্ৰহৰ। কৃষ্ণ। আয়োজিত হোৱা সংলাপ প্ৰক্ষেপণ প্ৰতিযোগিতাত মই শ্ৰী জ্ঞানী প্ৰচাৰী ভগনী প্ৰতিশোধ নাটভাগীৰ ভগনী চৰিত্ৰটো ৰূপায়ণ কৰিব লৈছোঁ। কৃষ্ণ। ইমান চেষ্টা কি অথমে যাব পাৰে? ইমান পাপ কি পৃথিৱীয়ে সহ্য কৰিব পাৰে? মোৰ সাধনাৰ সফলতা দুৰ্যোধন, তুমি ৰাজেশ্বৰ আৰু মই দিনহীন অন্নহেবী। তুমি হত সীমিত ভাতৰ শ্ৰেষ্ঠ আৰু মই হত প্ৰেতাতে মই কনিষ্ঠ। তোমাতে মতে ইমান প্ৰভেদ অথচ ইমান আপোন, তুমি মোৰ মৰমৰ ভাগী আৰু মই তোমাৰ বুদ্ধি দাতা স্নেহৰ মাতল। আৰু বেছি বনাই দিগন্ত পোহাৰি লহ লহ জিভা মেলি অগ্নিশিখা টপ কৰি জ্বলি উঠিছে। কাৰো সাধ্য নাই তাকে নিৰ্বাৰণ কৰে, কাৰো সাধ্য নাই তাকে নিৰ্বাপিত কৰে। মূৰ্খ মানৱ উঠিছে আৰু তই গীতৰ ৰাগিনী তুলিছ। মৃত্যু লহ লহ জিভা মেলি খেদি আহিছে আৰু তই সংগীতৰ সুধা ঢালিছ। নহয় এই কৰিছ, আনন্দ কৰ, উৎসৱ কৰ, মহোৎসৱ কৰ। অপৰাজয় নাটভাগীৰ বক্ৰবাহন চৰিত্ৰটিৰ এটি সংলাপ প্ৰক্ষেপণ কৰিবলৈ লৈছোঁ। কৃষ্ণ। আজি ম্লান হৈ গ'ল, ভৰি গ'ল তিক্ততাৰে গোটেই জীৱন।
পরিবেশতার আকর পুরাণ সমীরণে উত্তলা পবনে সকলে করে কি হীন উচ্চারণ দৃঢ় কণ্ঠে শিল্পী ধরি কণ্ঠ ললি মোরে লিখি দিলে দীপ্ত লোলাতত কলঙ্কর হীন হস্তাক্ষর সরোজ 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 মোর সাগর বকন্তর প্রফুল্ল কুকুর হরিকল পাহাড় মার্গল সৌন্দর্যর খোরা অন্তরোধ গুপ্ত থকা আগন্তক কাল বহাগে প্রবল ধনহার বেঘর মাজত বিদ্যুতরে লহরে লহরে ধর্মদের রক্তকোট প্রবাহিত হোক শোধনে নাশেও থাক মোর মনত দম্বর বজায় স্ফীত করি সর্বঙ্গ সর্বলোম থুপ আজ মোর ফাগুন রুকুরি গোল দেশে সূচনা অলাহুত কাল বৈঠায়ে আকাঙ্ক্ষা করিছে প্রাণ তীব্র হলাহল দেখা পাব মণিপুরে দেখা পাব দেওতা দানবে দেখার কণ্ঠর বকন্দর সকলে দেখা পাব আছে প্রলয়ের রক্তারম্ভ সেনাপতি প্রদাঘাত করব উচ্চকণ্ঠে হীন বাক্য করে ফাল্গুনে কৃষ্ণ মই আজি একলব্য গুৰু দক্ষিণা মাত ভাগি যেতিয়া দ্ৰোণাচাৰ্য গুৰু একলব্যকে শিক্ষা নিদো বুলি মন্তব্য কৰে তেতিয়া একলব্যই যিষাৰ বচন কয় সেই কোটটো মই উপস্থাপন কৰিবলৈ লৈছোঁ কিবা ভুল হ'লে শুধৰাই দিয়ে প্রতিবর্তী কাজে তোমার এই নাম জপি করিম জহর বিদ্যা